আন্দোলনৰ পিছতেই সুলভ মূল্যৰ দোকানীসকলৰ বাবে ভাল খবৰ। অৱশেষত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি। মুকলি কৰি দিয়া হ'ল 272 কোটি 14 লাখ টকা। ব্যৱসায়ীসকলৰ কমিছনৰ বাবদ মুকলি 180 কোটি টকা। পৰিবহনৰ ব্যয় হিচাপে মুকলি 91.63 কোটি টকা। সামাজিক মাধ্যমৰ জৰিয়তে জনালে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কালি দিছপুৰ চলো কাৰ্যসূচী আছিল সুলভ মূল্যৰ দোকানীসকলৰ। আজি আমাৰ কাৰণে ভাল খবৰ যে ভাৰত চৰকাৰে আজি প্ৰায় 272 কোটি টকা মুকলি কৰি দিছে আৰু এই 272 কোটি টকাৰ ভিতৰত তেওঁলোকে ডিলাৰ মাৰ্জিনৰ বাবদত মুকলি কৰি দিছে 160 কোটি টকা আৰু এডিশনাল যি মাৰ্জিনৰ কাৰণে মুকলি কৰি দিছে প্ৰায় 15 কোটি 58 লাখ টকা। গতিকে সৰ্বমুঠ যদি আমি চাওঁ প্ৰায় 180 কোটি টকা ভাৰত চৰকাৰে মুকলি কৰি দিছে। আৰু ইয়াৰ উপৰিও যিসকল ট্ৰেন্সপৰ্টাৰৰ বাবেও প্ৰায় 51 কোটি টকা মুকলি কৰি দিছে। মই সেই সুলভ মূল্যৰ ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ, যিহেতু টকাটো ভাৰত চৰকাৰে যিহেতু আমাক দিছে আৰু যিহেতু আমি 2-3 দিনৰ ভিতৰতে আমি জিলা আয়ুক্তসমূহলৈ আমি পঠাম, গতিকে তেওঁলোকে আন্দোলনটো পৰিহাৰ কৰাৰ কাৰণে মই বিনম্ৰতাৰে